নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আপোনালোকে ইতিমধ্যে গমে পাইছে আপোনালোকৰ হাতত আৰু মাত্ৰ 30 দিন সময় আছে। কি সময় আছে মই আপোনালোকক জনাম এই ভিডিঅ'টোৰ মাধ্যমেৰে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক ফিজিকেল আপডেট দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক মটিভেট কৰিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে অপেক্ষা কৰি আছিল যে অসম পুলিচৰ ফিজিকেল কেতিয়া আহিব আৰু CM ছাৰে আপোনালোকক প্ৰতিখন সভাই সমিতিয়ে জনাইছে যে আপোনালোকৰ জুলাই মাহত ফিজিকেল অনুষ্ঠিত হ'ব বুলি CM ছাৰে নিজে উল্লেখ কৰিছে। আপোনালোকে সেইটো কথা গম পাইছে। এতিয়া আপোনালোকে গম পাইছে যে আপোনালোকৰ হাতত জুলাই মাহ আহিবলৈ মাত্ৰ 35ৰ পৰা 30 দিন সময় আছে। এই কেইদিনৰ ভিতৰতে আপোনালোকে নিজকে ইমপ্ৰুভ কৰি তুলিব লাগিব। বহুত সংখ্যকে আজিৰ পৰা প্ৰায় 7-8 মাহ ধৰি ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আহিছে। আপোনালোকে এটা কথা ভালদৰে জানে যে আমাৰ যিটো টাইমত ফিজিকেল হ'বলৈ গৈ আছে সেই টাইমটোত আমাৰ অসমৰ পৰিৱেশ কেনেকুৱা হয়। ৰ'দ, বতাহ, বৰষুণ আৰু বানপানী আৰু গ্ৰাউণ্ডসমূহ আপোনালোকৰ বোকাৰে একেবাৰে আপোনালোকৰ কণ্ডিশ্যন খুব বেয়া হৈ যায়। গ্ৰাউণ্ডৰ পৰিস্থিতি একেবাৰে বেয়া হয় সেইটো টাইমত। আপোনালোকে এইটো কথা ভালদৰে জানে। সেই হিচাপতে আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব এই কেইদিনৰ ভিতৰত। আৰু যিহেতু এতিয়া আপোনালোকে নিজকে ইমপ্ৰুভ কৰা টাইম একেবাৰে নাই। আপোনালোকে এতিয়া আপোনালোকৰ কিমান ইনক্ৰিজ হৈছে, আপোনালোকে লং জাম্প কিমান মাৰিব পাৰিছে, আপোনালোকে ৰানিঙত কিমান টাইম কমাব পাৰিছে, আপোনালোকে পুছআপ বিম কেইটা মাৰিব পাৰিছে, আপোনালোকে সেইসমূহ চোৱাৰ টাইম এতিয়া। যদি আপোনালোকে লং জাম্পটো এক্সিলেণ্ট মাৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকে 20 মাৰ্ক পাবলৈ সক্ষম হ'ব। আৰু যদি আপোনালোকে এতিয়া 12 মিনিটৰ ভিতৰত ৰানিংটো কমপ্লিট কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকে এটা ভাল মাৰ্ক পাবলৈ সক্ষম হ'ব। আপোনালোকে এইখিনিলৈকে গম পালে। আৰু যিহেতু ভাল মাৰ্ক লাগিব কাৰণ কম্পিটিশ্যন যথেষ্টখিনি হ'ব, কাৰণ পথ কম বুলিয়ে ক'ব লাগিব। এপ্লাই কৰা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনিয়ে বেছি। তাৰ মাজত এজন হ'বলৈ হ'লে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে আপোনালোকে ৰিটেন এক্সাম দিবলৈ পাব। ৰিটেন এক্সাম দিবলৈ হ'লে আপোনালোকে ভাল মাৰ্ক এটা আনিব লাগিব, এটা ইভেণ্টত এক্সিলেণ্ট মাৰিব লাগিব আৰু লগতে আপোনালোকে বিম আৰু লং জাম্পত যদি এক্সিলেণ্ট মাৰিব পাৰে তেতিয়াহ'লে আপোনালোকে ৰিটাৰ্ণ এক্সাম দিবলৈ একেবাৰে পাব। আৰু আপোনালোকে ৰিটাৰ্ণ এক্সাম দিবলৈ হ'লে এই দুটা ইভেণ্টত এক্সিলেণ্ট মাৰিবলৈ একেবাৰে চেষ্টা কৰক। আৰু এতিয়া মই আপোনালোকক ভিডিঅ'টোত জনালোৱে, এতিয়া বৰ্তমান আপোনালোকে নিজক ইমপ্ৰুভ কৰাৰ টাইম নাই। কাৰণ আপোনালোকে অলৰেডি 9-10 মাহ পাই গৈছে প্ৰেক্টিচ কৰাৰ কাৰণে। যোনসকলে নেৰানেপেৰাকৈ প্ৰেক্টিচ কৰিছে, যোনসকলে ভাবিছিল যে মোৰ কাৰণে চাকৰিটো অতি গুৰুত্বপূৰ্ণ, তেওঁলোকে কিন্তু ৰ'দ, বৰষুণ, বোকা যিয়ে নাথাকক কিয় তেওঁলোকে নিজকে ইমপ্ৰুভ কৰিছে। আপোনালোকৰ বৰ্তমান টাইমটো মই জনালোৱে, আপোনালোকে কিমান ইনক্ৰিজ কৰিলে, আপোনালোকৰ লং জাম্প কিমান আপোনালোকে এতিয়া যাব পাৰে, আপোনালোকে ৰানিং কিমান এতিয়া কৰিব পাৰিছে, আপোনালোকে বিম কেইটা মাৰিব পাৰিছে, কিমান মাৰ্ক আহিছে, কম্পিটিশ্যন কৰিব পাৰিছে যে মই এইখিনি মাৰ্ক পাইছোঁ, মই এইখিনি মাৰ্ক আনিমেই আৰু মই এবাৰ চাকৰি ল'মেই। সেনেকৈ মনটো বান্ধি ল'বলৈ চেষ্টা কৰক। যিহেতু হাতত মাত্ৰ কম দিন আছে, এই কম দিনৰ ভিতৰতে নিজকে প্ৰস্তুতি কৰি তোলক। কেৱল ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন নহয়, ৰিটাৰ্ণ এক্সামৰ কাৰণেও দিন ৰাত কষ্ট কৰক যাতে ফিজিকেলটো পাছ কৰাৰ লগে লগে ৰিটাৰ্ণ এক্সামটো আপোনালোকে ক্লিয়াৰ কৰিব পাৰে। কাৰণ ৰিটাৰ্ণ এক্সামতো 1 বা পইণ্ট নম্বৰত আপোনালোকে বাহিৰ হ'ব লগা হৈ যাব পাৰে। সেইকাৰণে ৰিটাৰ্ণ এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰক, বেছিকখিনি শিকিবলৈ চেষ্টা কৰক, বেছিকখিনি চাওক যাতে আপোনালোকে বুজি পায় আৰু ভালদৰে ক্লিয়াৰ কৰিব পাৰে ৰিটাৰ্ণ এক্সাম। যেনেকৈ ফিজিকেল ক্লিয়াৰ কৰে তেনেকৈ ৰিটাৰ্ণ এক্সামো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। 30 দিন আছে, এই 30 দিন আপোনালোকে নেৰানেপেৰা কষ্ট কৰক যাতে চাকৰিটো পাব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।